ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে ভিডিঅ'টো আমি কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় সেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া সিটেট 2026 ৰ যি এক্সাম সেই এক্সামটো ইতিমধ্যে তেওঁলোকে পষ্টপন কৰিছে আৰু তাৰ অফিচিয়েল নোটিছ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই ক্ষেত্ৰত বহুতৰ কাৰণে সুখবৰ বুলিও ক'ব লাগিব কাৰণ যি সকলে সেই সময়ত এপ্লাই কৰিবলৈ আবেদন কৰিবলৈ ৰৈ গৈছিল বা বহুতৰ ক্ষেত্ৰত সেই সময়ত পৰ্টেলটো বন্ধ হৈ গৈছিল বা বিভিন্ন কাৰণবশতঃ বহুতে অনলাইন কৰা নাছিলে তো সেই সকলে বৰ্তমান সেই একেটা সিটেটতে আবেদন কৰিব পাৰিব গতিকে আজিৰ পৰা তেওঁলোকৰ কাৰণে সেই পৰ্টেলটো খুলি দিয়া হ'ব গতিকে যাৰ ইতিমধ্যে ৰৈ গৈছিল সিটেটৰ এক্সাম দিবৰ কাৰণে তো তেওঁলোকে ইয়াতে এতিয়া বৰ্তমান আবেদন কৰি ল'ব পাৰিব ইয়াৰ লগতে পৰৱৰ্তী সময়ত কিমান তাৰিখে সিটেটৰ এই এক্সামটো কণ্ডাক্ট কৰা হ'ব সম্পূৰ্ণ তথ্য আমি এই ভিডিঅ'টোত অফিচিয়েল নথিৰ সৈতে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ইয়াত নিশ্চিতভাৱে সেই সকল প্ৰাৰ্থীৰ কাৰণে সুখবৰ যিসকলে পূৰ্বতে সিটেটৰ কাৰণে আবেদন কৰা নাছিল কিন্তু সেই সকল প্ৰাৰ্থী যিসকলে খুব সুন্দৰভাৱে প্ৰিপাৰেচন কৰি আছিল সিটেটৰ কাৰণে 6 ছেপ্টেম্বৰ তেওঁলোকে সিটেটৰ এক্সাম দিম বুলি ভাল ধৰণে প্ৰিপেয়াৰ হৈছিল তো তেওঁলোকৰ কাৰণে খুবেই দুখ খবৰ কাৰণ এবাৰ এক্সাম এটা পষ্টপন হৈ যোৱা মানে যথেষ্টখিনি পিছুৱাই যোৱা নহয় জানো বাৰু যি নহওক এটো 25 আগষ্ট অৰ্থাৎ আজি ওলোৱা এটা এডভাৰটাইজমেন্ট হয় এখন নোটিফিকেশন হয় তাতে পাব্লিক নোটিছ বুলি লিখাই আছে opportunity for submissions of online application for the 22nd edition of CTET তাৰমানে CTET বৰ্তমানলৈকে 21টা এডিশন ইতিমধ্যে তেওঁলোকে কণ্ডাক্ট কৰি গৈছে বৰ্তমান এই যেটো CTET ছেপ্টেম্বৰ মাহত হ'বলগীয়া এটো 22তম তেওঁলোকৰ এডিশন বুলি তেওঁলোকে ক'ব বিচাৰিছে ঠিক আছে এটা তেওঁলোকে স্পষ্টকৈ লিখিছে the Central Board of Secondary Education CBSE has been conducting the Central Teacher Eligibility Test CTET a total of 21 edition of CTET have been conducted so far the result of the 21st edition of CTET was declared 30 March 2026 তানে ফেব্ৰুৱাৰী মাহত যেটো সিটেট হৈ গৈছিল হেতু 21তম এডিশন আছিল যেটো নেকি CBSE কণ্ডাক্ট কৰা আৰু সেই ৰিজাল্টটো 30 মাৰ্চ তাৰিখে ইতিমধ্যে ঘোষণা কৰিছে আৰু বৰ্তমান যেটো ছেপ্টেম্বৰ মাহত হ'বলগীয়া সিটেট আছিল তো এটো হৈছে 22তম এডিশন ঠিক আছে এটা তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে এস নটিফাইড বাই public notice date to dia hoise 8/5/2026 the online application process for the 22nd editions of the CTET was open from 11 May to 10 June তাৰমানে 11 মেৰ পৰা 10 জুনৰ লৈকে আপোনালোকৰ ইয়াৰ সিটেটৰ 22তম এডিশনৰ আবেদন সমূহ হৈছিল the honorable supreme court with its judgments in review petition civil diary number edu dia hoise has emphasized the need to afford eligible teachers a responsible opportunity to comply with the statutory requirement of acquiring the prescribed qualification ইতিমধ্যে আপোনালোকে গম পাইছিলে যে যিসকল গভৰ্ণমেণ্ট স্কুলৰ যিসকল টিচাৰ কৰ্মৰত তো তেওঁলোকে যিসকলে টেট বৰ্তমানলৈকে কোৱালিফাই কৰিব পৰা নাই তেওঁলোকৰ কাৰণে টেটটো কোৱালিফাই কৰাটো বাধ্যতামূলক কৰিছিল আৰু 2028 আছিল খুব সম্ভৱ মই এই সম্পৰ্কে খুব সুন্দৰভাৱে আলোচনা কৰিছিলো 2028 ৰ ভিতৰত তেওঁলোকক বাধ্যতামূলক কৰা হৈছিল কিন্তু সেই সকল প্ৰাৰ্থীয়ে কি কৰিছিল তেতিয়া তেওঁলোকে সুপ্ৰিম কোৰ্ট বা বিভিন্ন ধৰণৰ কোৰ্ট এনেকে ধৰণে কেছ কৰিছিল আৰু তাৰ বাবে তেওঁলোকে এই ছেপ্টেম্বৰ মাহৰ সিটেটটো তেওঁলোকে আবেদন কৰা নাছিল যথেষ্ট সংখ্যকে তো তেওঁলোকক এটা অপৰচুনিটি দিয়া হৈছে যাতে তেওঁলোকে এই সিটেটটোত অৱতীৰ্ণ হ'ব পাৰে তাৰ বাবে তেওঁলোকে যদিও এপ্লাই কৰা নাছিল এই মাহটোত তেওঁলোকক এপ্লাই কৰাৰ কাৰণে এটা অপৰচুনিটি দিয়া হৈছে গতিকে সেই গভৰ্ণমেণ্ট টিচাৰ সকলক দিয়া অপৰচুনিটিটোত আপুনিও সোমাই যাব যদি আপুনি বৰ্তমান বিএড কৰি আছে বা ডিএলএড কৰি আছে আৰু সিটেটৰ এপ্লাই আপোনালোকে সেই মে জুন মাহত কৰিবলৈ থাকি গৈছিল তেতিয়া হলে আপুনি এতিয়া খুব সুন্দৰভাৱে এপ্লাইটো কৰি ল'ব পাৰিব কাৰণ আজিৰ পৰা আপোনালোকৰ সিটেটৰ এই ছেপ্টেম্বৰ মাহৰ এক্সামৰ কাৰণে অনলাইন পৰ্টেলটো ওপেন হৈছে in view of the aforesaid and in the larger interest of candidates it has been decided to provide an opportunity to all eligible candidates who could not avail themselves of the earlier applications window by opening the online application portal 25th
আগষ্ট টু 1 ছেপ্টেম্বৰ তাৰমানে 25 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব গতিকে জলদি কৰি ল'ব candidate who have already successfully completed and submitted their application need not apply তে বহুতে ভাবি থাকিব যে মই আগতে এপ্লাই কৰিলো মই আকৌ কৰিব লাগিব নেকি তো আপোনালোকে যদি হি 11 মেৰ পৰা 10 জুনৰ ভিতৰত এপ্লাই কৰিছিলে সিটেট 2026 ছেপ্টেম্বৰ মাহৰ সিটেটটো তেতিয়া হলে পুনৰ আপোনালোকৰ এপ্লাই কৰা কোনো প্ৰয়োজন নাই the revised date of 22nd edition of the CTET examination will be announced after closure of the portal ইয়াত তেওঁলোকে directly postpone কৰা কথা কতো উল্লেখ কৰা নাই কিন্তু ইয়াতে তেওঁলোকে স্পষ্টকৈ লিখিছে যে revised date to 22nd edition CTET examination কাৰণে revised এইটো date হ'ব সেই ডেটটো আপোনালোকক তেওঁলোকে অতি সোনকালে জনাব after the closure of the portal to close হোৱাৰ পাছত মানে 1 তাৰিখৰ পাছত আপোনালোকক জনাব কিন্তু যেহেতু পূৰ্বতে তেওঁলোকে কোৱা মতে 6 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে সিটেটৰ এক্সামটো কণ্ডাক্ট কৰাৰ কথা আছিল কিন্তু 6 তাৰিখৰ এক্সাম তেওঁলোকে কণ্ডাক্ট কৰিবৰ কাৰণে 1 ছেপ্টেম্বৰত তেওঁলোকে সিটি এলটমেন্ট দিবলগীয়া আছিল বা সেন্টাৰ এলটমেন্ট দিবলগীয়া আছিল কিন্তু সেইখিনি যেহেতু 1 ছেপ্টেম্বৰলৈকে নহয় গতিকে আপোনালোকে এটো ক'ব পাৰে যে 6 ছেপ্টেম্বৰত আপোনালোকৰ সিটেটৰ এক্সামটো নহয় ঠিক আছে গতিকে হেতু আপোনালোকে কিমান তাৰিখে হ'ব কি কথা এটো 1 ছেপ্টেম্বৰ তাৰিখৰ পাছত আপোনালোকে খুব সুন্দৰভাৱে গম পাব এইখিনিয়ে আছিল তথ্য মই ভাবিছো ভিডিওটো আপোনালোকৰ কাৰণে অকমান হলো হেল্পফুল হৈছে আৰু ইনফৰমেটিভ হৈছে আৰু যদি হেল্পফুল আৰু ইনফৰমেটিভ বুলি ভাবিছে ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনাক নটিফাই হৈ থাকিব পাৰে থ্যাংক ইউ সো মাচ সি ইন নেক্সট ভিডিও